বিটিচিৰ ২ নং গুমা সমষ্টিৰ বালিপাৰাত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভা ৮ শতাধিক ধৰ্মীয় সংখ্যালঘুৰ ৰাইজ বিজেপিত যোগদান। বিপিএফক ভোট দিয়া মানে বিজেপিক দিয়া, ইউপিপিএলক ভোট দিয়া মানে বিজেপিক ভোট দিয়া। বিপিএফে গুমা সমষ্টিত এগৰাকী হত্যাকাৰীক টিকট প্ৰদান কৰিছে যাতে মুছলমান ৰাইজৰ লগত ষড়যন্ত্ৰ কৰিব পাৰে। এই ভাষ্য ২ নং গুমা পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সজল কুমাৰ সিঙৰ। বিটিচি নিৰ্বাচনত সংখ্যালঘু ৰাইজক বিজেপি মূৰ্খী কৰাৰ লক্ষ্যৰে গুমা সমষ্টিৰ পিছপৰা অঞ্চলত দিনে নিশাই অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান। শেহতীয়াকৈ কালি সমষ্টিটোৰ অতি দুৰ্গম এলেকা বালিপাৰাত অনুষ্ঠিত এক নিৰ্বাচনী প্ৰচাৰ সভাত ধৰ্মীয় সংখ্যালঘু প্ৰায় ৮ শতাধিক পুৰুষ মহিলাই বিজেপি দলত যোগদান কৰে। উল্লেখযোগ্য যে পিছপৰা অনগ্ৰসৰ অঞ্চলবাসীৰ ৰাইজে দীৰ্ঘদিন বাট পথ দলঙকে আদি কৰি যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগৰ সন্মুখীন হৈ আহিছে যদিও জনপ্ৰতিনিধিসকলে এতিয়ালৈকে কোনো এটা সমস্যা সমাধান কৰা পৰিলক্ষিত হোৱা নাই। তেনেক্ষেত্ৰত বিপিএফৰ দখলত থকা অনগ্ৰসৰ ২ নং গুমা সমষ্টিৰ অধীনস্থ বালাপাৰা গাঁৱৰ ধৰ্মীয় সংখ্যালঘু ৰাইজে বিজেপিক বিশ্বাসত ল'বনে নে পুনৰ বিপিএফৰ দখলত থাকিব, পৰৱৰ্তী সময়ত সেয়া লক্ষ্য ৰাখিব। রিপোর্ট GP24 নিউজ। একটা মঞ্চের মধ্যে সবাই আছে, তার মানে অধ্যুষিত অঞ্চলত আপনাদের একটা খুব সুন্দর সভা হয়েছে, এই বিষয়ে কি করব? খালি সভা নহয়, জয়েনিং হয়েছে ৮০০ মানুষ। তো বিটিএটির পরিবেশটো বেলেগ। বিটিএটির মুসলমান ভাইসকলে যে বিটিএটির যে অশান্তির পরিবেশ আছিল তাৰ পৰা শান্তিত যে বসবাস কৰি আছে, এইটো বিটিএটিৰ মুছলমান ভাইসকলে বুজি পায়। আৰু বেলেগ দলবিলাকে এটা ইস্যু বনায় যে বিজেপিক ভোট দিলে উচ্ছেদ কৰি দিব। একচুৱেলি মুছলমান ভাইসকলেও বুজি পায় যে সিহঁতক ভয় দেখুওৱা হয়। তো মই কৈছোঁ, যেহেতু আপোনালোকৰ লগত মাননীয় মুখ্যমন্ত্ৰী মহোদয় আছে আৰু সজল সিংহ আছে, মই মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰাৰ্থী। মুখ্যমন্ত্ৰী মহোদয়ে মোক কেণ্ডিডেট দিছে, তাৰ কাৰণে মই কৈছোঁ আপোনালোকে ভোট দিয়ক আৰু শান্তিত থাকক, তাৰ কাৰণে কোনো চিন্তা কৰিব নালাগে। এই ইস্যু লৈ মই আহিছোঁ আৰু বিশেষকৈ মই এটা বস্তু দেখা পাইছোঁ, ইয়াৰ ৰাইজে গম পাই গ'ল ইউপিপিএলক ভোট দিলেও বিজেপি, বিপিএফক ভোট দিলেও বিজেপি। তাৰ কাৰণে ৰাইজে ভাবিছে যদি আমি ইউপিপিএলকো ভোট দিওঁ চলাব মাননীয় মুখ্যমন্ত্ৰী মহোদয়, এখেতৰ বাহিৰে চৰকাৰ নচলে, আৰু বিপিএফক ভোট দিলেও আমাৰ মুখ্যমন্ত্ৰীৰ আশীৰ্বাদৰ বাহিৰত বিটিএটি নচলে। তাৰ কাৰণে ৰাইজে ভাবিছে যে আমি ডাইৰেক্ট বিজেপিৰ লগত থাকি একবাৰ চাম, আমি যেতিয়া বিজেপিক মৰম দিম আমাকো নিশ্চয় বিজেপিয়ে মৰম দিব। এই কথা ভাবি ৰাইজে যি সঁহাৰি, যি ভাল পোৱা পাইছোঁ, মইতো ভাবোঁ যে সংখ্যালঘু অঞ্চলত যেনেকুৱা বিপিএফ, কংগ্ৰেছ, ইউপিপিএলে ভোট পাব, আমিও তাতকৈ বেছি ভোট পাম। ৮০০ সংখ্যালঘু মানুহ জইন কৰিছে এটা অঞ্চলত। আপুনি ভাবক, এইটো বিজেপিৰ ৰেকৰ্ড, যেটো ৰেকৰ্ড কৰিছিল চামগুৰিত আমাৰ মাইনৰিটি মুছলমান ভাইসকলে, এই চামগুৰিৰ ৰেকৰ্ডটো এইবাৰ গুমাই ভাঙি আছে।